আজি জুলাই 25 চনৰ 6 তাৰিখ দেওবাৰ আৰু 6 তাৰিখে আজি উদ্বোধন কৰিছিল গাঁৱৰ এই ফ্লাইঅভাৰখন। এইফালে চাওক ভগদত্ত উৰণ সেতু 2 ডাউনটাউনৰ ওপৰত যিখন ফ্লাইঅভাৰ বনোৱা হৈছিল সেইখন ভগদত্ত ফ্লাইঅভাৰ 1 আৰু এখন ভগদত্ত 2 ফ্লাইঅভাৰ নামাকৰণ কৰা হৈছে। আৰু আজি 6 জুলাই 2025 চনত আমাৰ মৰমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহি এই ফ্লাইঅভাৰখন সকলোৱে চেল্ফি লোৱাৰ আশাত লোকাৰণ্য সকলোৱে চেল্ফি লৈছে আৰু ময়ো আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে আমাৰ ৰুক্মিণী গাঁৱৰ এই ফ্লাইঅভাৰখন অলপ পৰিচয় কৰাবৰ কাৰণে। যিহেতু বানপানী বুলি ক'লে এতিয়া এটাই নাম ৰুক্মিণী গাঁও। বানৰ কাৰণে ৰুক্মিণী গাঁওবাসী যিহেতু হাহাকাৰ অৱস্থা হৈছে আৰু তাৰ কাৰণে ৰাস্তা গাড়ী চলাচল কৰিব নোৱাৰা অৱস্থা হয়, গাড়ী বন্ধ, ৰাস্তা বন্ধ হৈ যায়, গাড়ী যান জঁটৰ সমস্যাৰ সৃষ্টি হয়। আৰু আজি এই উৰণীয়া সেতুৱে উদ্বোধন হোৱাৰ লগে লগে বহু সমস্যাৰ অন্ত পৰিব। কিয়নো এই ৰাস্তা ৰুক্মিণী গাঁৱৰ এই ৰাস্তাত যিহেতু গাড়ী চলাচল কৰিব নোৱাৰে, মানুহ অহা যোৱা কৰিব নোৱাৰে, কিন্তু এতিয়া এই উৰণীয়া সেতুখন হোৱাৰ কাৰণে সুন্দৰকৈ সকলো অহা যোৱা কৰিব পাৰিব আৰু বানপানী এই সমস্যাৰ পৰা অলপ বানপানী সমস্যা সমাধান নহ'লেও অন্ততঃ ৰাস্তা মুকলি হৈ থাকিব, ৰাস্তা কৰি মানুহ অহা যোৱা কৰিব পাৰিব। আহকচোন ফ্লাইঅভাৰখনৰ দৃশ্য চাওঁ, কেনেধৰণে ফ্লাইঅভাৰখন সজোৱা হৈছে। হিমন্ত বিশ্ব মামায়ে আজি উদ্বোধন কৰিলে ৰুক্মিণী গাঁৱৰ ওপৰে ফ্লাইঅভাৰখন বনিলে, বহুদিনীয়া বানপানীৰ সমস্যা অন্ত পৰিলে। ৰুক্মিণী গাঁৱৰ ওপৰে ফ্লাইঅভাৰখন বনিলে, বহুদিনীয়া বানপানীৰ সমস্যা অন্ত পৰিলে। গুৱাহাটীবাসীৰ মনত চোৱা আনন্দ উপচি পৰিছে, বানপানীৰ বাবে এতিয়া ৰাস্তা বন্ধ নহয় যে। যাকে যাকে ডেকা গাভৰু ফ্লাইঅভাৰ চাব আহিছে, ঘৰৰ সকলো ল'ৰা ছোৱালী লগতে লৈ আনিছে। বহুতে আকৌ ফ্লাইঅভাৰৰ ওপৰত বহি জিৰাইছে, বহুতে দেখোন ৰখি ৰখি চেল্ফি ল'ব ধৰিছে। ফ্লাইঅভাৰৰ ওপৰত আজি মানুহে ভৰি পৰিছে, সকলোৱে এবাৰ ফ্লাইঅভাৰখন চাবলৈ ওলাই আহিছে। ৰুক্মিণী গাঁৱৰ ওপৰে ফ্লাইঅভাৰখন বনিলে, বহুদিনীয়া বানপানীৰ সমস্যা অন্ত পৰিলে। ৰুক্মিণী গাঁৱৰ ওপৰে ফ্লাইঅভাৰখন বনিলে, বহুদিনীয়া বানপানীৰ সমস্যা অন্ত পৰিলে।